Good evening students. Lakshya Computer Training Institute ফালৰ পৰা আজি আমি ফটোশ্বপৰ থাৰ্ড ক্লাছ আৰম্ভ কৰিব গৈ আছো। আজিৰ ক্লাছত আমি ক্ৰপ টুল আৰু স্লাইস টুল এই দুটা টুল ইউজ কৰা দেখাম। তো প্ৰথমত আমি ক্ৰপ টুল কেনেকৈ ইউজ কৰা হয় এটো চোৱা। ফাইলত যাবা, ওপেনত যাবা, যেকোনো এটা ফাইল সিলেক্ট কৰি লবা। তো এই ফাইলটো মই সিলেক্ট কৰি লৈছো, ওপেন কৰা। ওপেন কৰাৰ পিছত তুমি এতিয়া ক্ৰপ টুল তোমাৰ সিলেক্ট আছে, যদি সিলেক্ট নাই তুমি সিলেক্ট কৰি লবা, ক্লিক কৰিলে সিলেক্ট হৈ যায়। ক্ৰপ টুল সবে জানে এটো পাসপোৰ্টৰ কাৰণে ইউজ কৰা হয় এই টুলটো। তুমি এনেকে ড্ৰেগ কৰি লৈ আনিলা, যিমানলৈকে তোমাৰ সিলেক্ট কৰাৰ দৰকাৰ তুমি সিলেক্ট কৰি ললা। আৰু ইয়াত তুমি চাব পাৰা সব ফালে তিনটা পইণ্ট আছে, তুমি যে কোনো ফালৰ পৰা এটুক সৰু ডাঙৰ কৰিব পাৰিবা। আৰু তোমাক যিমান পোৰ্শন লাগে পিকচাৰৰ হিমান লকে তুমি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিবা। কৰ্নাৰৰ পা, ঠিক আছে, ইয়াৰ পা যেনেকা ইচ্ছা তেনেকে তুমি এটো নিজৰ হিচাপে সেট কৰিব পাৰিবা। তাৰ পিছত ৰাইট ক্লিক কৰিবা, ক্ৰপ কৰি দিবা, তো তোমাৰ পিকচাৰটো ক্ৰপ হৈ গ'ল। এতিয়া আমি এই পিকচাৰটোক আগৰ নিচিনা কৰিব কাৰণে কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰিম। তো এটো আকৌ আগৰ নিচিনা আহি গ'ল পিকচাৰটো, মানে আনডু কৰিছো। তো ক্ৰপৰ এটো হল ফাৰ্স্ট প্ৰসেস। এতিয়া আমি ক্ৰপ টুলৰ মাধ্যমে এটা ফিক্স সাইজ সেট কৰিম, উইডথ আৰু হাইট। তো তোমালোকে জানা যে পাসপোর্ট সাইজৰ উইডথ আৰু হাইট কিমান, 3.5 উইডথ হয়, হাইট হয় 4.5। এটো তোমালোকে দি দিলা। দিয়াৰ পিছত ইয়াত তুমি সেন্টিমিটাৰ সিলেক্ট কৰি লবা। ৰিজলিউশন একো চেঞ্জ কৰিব নালাগে, 72 থাকিব দিয়া, ঠিক আছে। এটুক ৰুলাৰ কোৱা হয়। ৰুলাৰ যদি চেঞ্জ কৰিব বিচাৰিছা চাই লোৱা, ৰাইট ক্লিক কৰিবা ৰুলাৰৰ ওপৰত, ইয়াৰ পৰা পিক্সেল, ইঞ্চ, সেন্টিমিটাৰ যোনটো লাগে লৈ লবা। মই সেন্টিমিটাৰ লম কেলে কি মোৰ সুবিধা হয় বুজাত, মই সেন্টিমিটাৰ লৈ লৈছো। আৰু এটা কথা ইয়াত কি, তুমি যেতিয়া উইডথ আৰু হাইট সেট কৰি দিবা তেতিয়া হলে তুমি কৰ্নাৰ টু কৰ্নাৰ ড্ৰেগ কৰিব পাৰিবা। মানে তোমাৰ মাউসৰ যোনটো পইন্টিং আছে হেতু তুমি কৰ্নাৰ টু কৰ্নাৰে আনিব পাৰিবা। তো তুমি চাব পাৰা যে মই এতিয়া ক্লিক কৰিলো, ইয়াত ক্লিক কৰাৰ পিছত মই কৰ্নাৰ টু কৰ্নাৰ এনেকে লৈ আনি আছো, ঠিক আছে। মই যে কোনো ফালে লৈ যাব নোৱাৰিম মোৰ মাউসৰ পইন্টিংটো, তেতিয়া হলে মোৰ ফটোটো ঠিক নাহিব, ইয়া মই সিলেক্ট প্ৰপাৰলি কৰিব নোৱাৰিম। তো মই এনেকে সিলেক্ট কৰি ললো। এতিয়া মই ইয়াত চাব পাৰা যে কৰ্নাৰ আহি গৈছে। এতিয়া কৰ্নাৰৰ মাধ্যমে আমি সেট কৰিম পিকচাৰটো, ঠিক আছে। তুমি মুভ কৰিব পাৰিবা কিন্তু কৰ্নাৰ টু কৰ্নাৰ সেট কৰিব লাগিব যদি তুমি কিবা পিকচাৰৰ সাইজটো সৰু ইয়া ডাঙৰ কৰিব বিচাৰিছা, ওকে। তো এনেকে তুমি সেট কৰি ললা। সেট কৰাৰ পিছত তুমি ৰাইট ক্লিক ক্ৰপ কৰি লোৱা। তো ইয়াত চাব পাৰা 0 to 3.5 আৰু হাইট আমাৰ 0 to 4.5 আহি গৈছে। তো এটো হৈ গ'ল আমাৰ পাসপোর্ট সাইজৰ সাইজ, ওকে। তো এটো তোমালোকে বুজি পাইছা। এতিয়া আমি বেলেগ এটা পিকচাৰ লৈ ললো। এই পিকচাৰটো লোৱাৰ পিছত এই উইডথ আৰু হাইট এটো মই গুছাই দিও। আমাক ফিক্সড কোনো হাইট ইয়া উইডথ নালাগে। আমি আমাৰ ক্ৰপ টুলটো যে কোনো ফালে লৈ যাব পাৰিম আৰু ধুনিয়াকে পিকচাৰটো ক্ৰপ কৰিব পাৰিম। তাৰ কাৰণে মই উইডথ আৰু হাইট গুছাই দিলো। এতিয়া তুমি এই ক্ৰপ টুলটো ক্লিক কৰি যিমান পোৰ্শন তোমাৰ দৰকাৰ হিমান লকে তুমি সিলেক্ট কৰি লোৱা, এডজাস্ট কৰি লোৱা আৰু ক্ৰপ কৰি দিয়া। এটো ক্ৰপ কৰি দিলো। কিন্তু তুমি চাব পাৰা এই ছোৱালীজনীৰ মাথাটো তেৰা আহিছে, হয়নে, তেৰাকে আহিছে। হেতু কাৰণে প্ৰথমত মই এটো সেভ কৰিলো, ফাইল সেভ এজ, ইয়াত মই P1
আৰু ফৰমেট আমাৰ JPG থাকিব সেভ কৰি দিও এতিয়া মই দেখাম ডিফাৰেন্সটো ফাইলত যোৱা ওপেনত যোৱা আকৌ সেম পিকচাৰ লবা এটো আহিলে এতিয়া মই ক্ৰপ টুল ললো মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াত তুমি যেতিয়া তোমাৰ পয়েন্টিং টু এফালে ইয়াত লৈ আনিবা এই পয়েন্টত লৈ আনিবা এই পয়েন্ট বিলাকত লৈ আনিবা চাব পাৰা এনেকা rotate symbol দেখাই আছে এটো মানে rotate symbol মানে তুমি পিকচাৰটো rotate কৰিব পাৰা মানে ক্ৰপ কৰি rotate কৰিব পাৰা তো মই কি কৰিম অলপ rotate কৰি দিম এনেকে মই rotate কৰি দিম এই rotate কৰাৰ লগে লগে পিকচাৰটো কি হ'ব জানা straight হৈ যাব সিধা হৈ যাব চাবা এতিয়া right click crop তো এটো চাব পাৰা আমাৰ ক্ৰপ হৈ গল এতে এটো সিধা লাগি আছে হয়নে তো এনেকে আমি পিকচাৰত বহুত কিবা কিবি কৰিব পাৰো তো এই ডিফাৰেন্সটো তোমালোকে বুজি পাইছা এতিয়া আমি স্লাইস টুল ইউজ কৰা দেখাম তো এতিয়া আমি কি কৰিম ফাইলত যাম যে কোনো এটা পিকচাৰ লৈ লও তো এই কাৰৰ পিকচাৰটো মই লৈ লৈছো আৰু এটা কথা মনত ৰাখিবা এই স্লাইস টুলটো ইউজ কৰে ওয়েব ডিজাইনিংৰ কাৰণে ইয়া কোনো এটা ডিজাইন বনাব লাগে কোবাৰ পা এটা ভাল পিকচাৰ আনি তাৰ স্লাইস বনাব লাগে তিনিটা চাৰিটা বেলেগ বেলেগ পিকচাৰ এপ্লাই কৰিব লাগে ব্যানাৰত হয়নে ইয়া লোগোত হেতু সময়ত আমি স্লাইস টুল ইউজ কৰো তো এতিয়া আমি স্লাইস টুলটো সিলেক্ট কৰিলো এটো নরমাল আছে তো তুমি যে কোনো এটা পিকচাৰ এনেকে স্লাইস বনাই লব পাৰা তো মানে মানি লোৱা এটো এটা স্লাইস হৈ গল এটো পয়েন্ট টু পয়েন্ট তুমি চাব পাৰা ঠিক আছে এই লাইনিংস বিলাক যে চাই আছা এটো এটা স্লাইস হৈ গল তুমি এতে এই কাৰৰ স্লাইস কৰিব বিচাৰিছা এনেকে স্লাইস হৈ গল মানে এই পিকচাৰটো এই যে এই গুটে পিকচাৰটো এতিয়া ভাগ ভাগ হৈ যাব ঠিক আছে ভাগ ভাগ হৈ যাব কেটা ভাগ হল এতিয়া টোটাল আমাৰ এটা দুটা তিনটা ভাগ হল আমি তলৰ পিকচাৰস বিলাকো ভাগ কৰিব পাৰো আমাৰ হিসাবে আমি নিজৰ হিসাবে স্লাইস বনাব পাৰো এনেকে ঠিক আছে এটো স্লাইস হৈ যাব তো এতিয়া আমাৰ টোটাল কেটা স্লাইস হ'ব 6টা স্লাইস হ'ব 6টা কাৰৰ 6টা স্লাইস হ'ব এতিয়া তুমি ফাইলত যাবা সেভ ফৰ ওয়েব কৰিবা আৰু ইয়াত JPG দি দিবা JPG আৰু সেভ কৰি দিবা ইয়াত যদি JPG না থাকে বেলেগ যদি থাকে তুমি JPG দি দিলা লো কোৱালিটি দিব পাৰা লো হাই ঠিক আছে মই হাই দি দিলো এটা সেভ কৰি দিও আৰু মই এটো মানিলোৱা ডেস্কটপত ইয়া মই ফটোশপৰ ভিতৰত মোৰ এটো যে ফোল্ডাৰ আছে ইয়াৰ ভিতৰত মই সেভ কৰিব বিচাৰিছো সেভ কৰি দিলো সেভ কৰাৰ পিছত এতিয়া আমি মিনিমাইজ ফটোশপৰ ভিতৰত আৰু ইয়াত তুমি চাব পাৰা ইমেজ এটা ফোল্ডাৰ আহি গল ইয়াৰ ভিতৰত তুমি চাব পাৰা যে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা টোটাল 6টা আমাৰ যোনবিলাক পিকচাৰ আছে যেনেকে আমি স্লাইস বনাইছিলো তেনেকে আহি গৈছে এই বিলাক হল বাই ডিফল্ট কম্পিউটাৰৰ পৰা জেনাৰেট স্লাইসেস ঠিক আছে ওকে তো ইমান বুজি পাইছা এতিয়া আমি এবিলাক স্লাইস ডিলিট কৰিব কাৰণে ৰাইট ক্লিক ডিলিট স্লাইস রাইট ক্লিক ডিলিট এনেকে তুমি ডিলিট কৰিব পাৰা এতিয়া তুমি নরমালৰ পিছত আহিল তোমাৰ ফিক্সড এসপেক্ট ৰেশিও ইয়াত তুমি গলা ইয়াত তুমি যে কোনো এটা সাইজ দি দিলা 5/5 এনেকে দি দিলা या 5/7 দি দিলা या 8 দি দিলা তো সেই হিসাবে তোমার স্লাইসটো সেই সাইজৰ মতে তোমার সেট হৈ যাব তুমি ইয়াত যে কোনো এনেকে তুমি যেনেকে এটো কর্নার টু কর্নার হ'ব তুমি যেতিয়া স্লাইসটো বনাবা কর্নার টু কর্নার আহি যাব তাৰ পিছত তুমি নিজৰ হিসাবে সেট কৰি লবা এতিয়া এটো 5/8 তোমার কি হ'ব সাইজ দেখাব যেতিয়া তুমি এটো জেনারেট কৰিবা ইয়াৰ পিকচাৰটো ঠিক আছে যেনেকে আমি সেভ কৰিম যে সময়ত আমি সেভ কৰিম তাৰ পিছত ইয়াৰ সাইজটো কি হ'ব 5/8 হৈ যাব মানে উইডথ 5 হ'ব হাইট 8 হৈ যাব তো এটো এটা হল নেক্সট এতিয়া এটো গুছাব কাৰণে ৰাইট ক্লিক কৰো রাইট ক্লিক ডিলিট স্লাইস নেক্সট আমাৰ আহিলে ফিক্স সাইজত ইয়াত তুমি সাইজ দি দিয়া ঠিক আছে তো মানি লোৱা মই 5 cm দি দিলা ইয়াত 8 cm দি দিলা
তো এতিয়া কি হ'ব এটো তোমাৰ ইয়াত সোৱা ফিক্সড হৈ গল 8 সেন্টিমিটাৰ এফালে আৰু width তোমাৰ 5 সেন্টিমিটাৰ টো ফিক্সড হৈ গল এটো আৰু তুমি নিজৰ হিচাপে ইনে চেঞ্জ কৰিব পাৰিবা কিন্তু আমাৰ এটা ফিক্সড দি দিছিল ঠিক আছে তো মই আৰু এবাৰ দেখাই দিও তুমি এতিয়া যেনেকৈ ইয়াত ক্লিক কৰিবা এনেকে সোৱা এটো আহি গল তোমাৰ ফিক্সড এটা 5 সেন্টিমিটাৰ 8 সেন্টিমিটাৰৰ স্লাইস ইয়াত আহি গৈছে এতিয়া তুমি এটো যে কোনো জায়গাত মুভ কৰি হে স্লাইসটো তুমি বনাব পাৰা তাৰ পিছত আহিলে এটো মই ৰাইট ক্লিক কৰি ডিলিট স্লাইস কৰি দিও এতিয়া ইয়াত ৰাইট ক্লিক কৰা আৰু ইয়াত ডিভাইড স্লাইস আছে ইয়াত যোৱা ইয়াত তুমি নিজৰ হিচাপে কেটা স্লাইস লাগে স্লাইস ডাউন কেটা লাগে তিনটা লাগে ডাউন ফালে তিনটা লাগে আৰু ভাৰ্টিক্যাল কেটা লাগে এফালে তোমাৰ মানি লোৱা 6টা লাগে 6 লাগে ওকে কৰি দিয়া তুমি ইয়াত চাব পাৰে এটা দুটা তিনটা আৰু এফালে তোমাৰ কেটা হৈ গল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এফালে তোমাক 6টা লাগে 6টা স্লাইস হৈ গল তলৰ ফালে মানে হৰিজন্টালি তোমাৰ তিনটা লাগে আৰু ভাৰ্টিক্যালি তোমাক 6টা লাগে তো এই স্লাইসটো তোমাৰ ৰেডি হৈ গল তো এনেকে কৰিব পাৰা ৰাইট ক্লিক কৰা ডিলিট কৰি দিয়া স্লাইস বিলাক এনেকে ডিলিট কৰি দিব পাৰা ইয়াৰ পিছত তুমি ইয়াত চাব পাৰা সিলেক্ট স্লাইস সিলেক্ট টুল এটো ক্লিক কৰি ইয়াত তুমি সিলেক্ট কৰিলে এই স্লাইসটো সিলেক্ট হল এতিয়া তুমি ডিলিট প্ৰেছ কৰিলে ডিলিট হৈ গল ইয়াত ক্লিক কৰি ডিলিট প্ৰেছ কৰিলে ডিলিট হৈ গল এনেকেও তুমি ডিলিট কৰিব পাৰা এইবিলাক স্লাইস সিলেক্ট কৰিবা আৰু ডিলিট প্ৰেছ কৰি ডিলিট কৰি দিবা তো আশা কৰো যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰা শেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰি লবা মোৰ চেনেলক তেতিয়া হলে তোমালোকে যি কোনো ভিডিও আমি আপলোড কৰাৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যাবা আৰু এইবিলাক ইম্পৰ্টেন্ট ভিডিও তোমালোকে আৰামছে ঘৰত বহি চাব পাৰা